নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰ হিতান্তিৰ মাজলৈ প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছো ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত হয় আজিৰ গ্ৰহগতি সময় এনেধৰণৰ বহি আছে বৃহস্পতি আৰু চন্দ্ৰ কৰ্কট ৰাশিত আজি কেতু সিংহ ৰাশিত বহি আছে আজি দিনটোত ৰবি আৰু শুক্ৰ তুলা ৰাশিত লগ্ন বুধ মংগল আজি বৃশ্চিক ৰাশিত বহি আছে শনি মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে আজি 25 কাতি 12 নৱেম্বৰ তিথি কৃষ্ণা অষ্টমী শুক্ৰ যোগ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ অশ্লেষা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই পাপ যোগ দুখ আছে আজিৰ দিনটোত শুভকৰ্ম দীক্ষা আৰোগ্য স্নান আদি দিনটোত নাৰিকল খোৱা নিষেধ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে যিসকলৰ এৰিছ তেখেতসকলে পাৰিবাৰিক শান্তি নাপায় আজি নিকটজনৰ লগত সম্পৰ্কৰ বিচ্ছেদ বাধাৰ মাজেৰে ব্যৱসায় বাণিজ্যত সফলতা লাভ বিদ্যাত অধিক পৰিশ্ৰমৰ প্ৰয়োজন ব্লু কালাৰ লাকি মেৰুন কালাৰ আনলাকি এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্ডছ বৃষ ৰাশি টৰাছ দৈনন্দিন কৰ্মত সফলতা লাভ সাংসাৰিক জীৱনত শান্তি বজাই থাকিব আজি ব্যৱসায় বাণিজ্যত উন্নতি দেখা যায় প্ৰেমত কিছু বাধা আছে আজিৰ দিনটোত দান ধ্যান কৰক ব্লেক কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি চ'ৰ্চ এণ্ড চ'ৰ্চ আজি কৰ্মৰ ক্ষেত্ৰত সন্মান লাভৰ যুগ শৰীৰ স্বাস্থ্যৰ বাবে চিন্তা থাকিব ব্যৱসায় বাণিজ্যত মধ্যম ফল বিদ্যাত সফলতা আহিব আজিৰ দিনটোত য়েলো কালাৰ লাকি গ্ৰে কালাৰ আনলাকি এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ চ'ৰ্চ এণ্ড কাপছ স্বাস্থ্যৰ অৱনতিৰ ফলত চিকিৎসাৰ পৰামৰ্শ ল'ব লাগিব আৰু সাংসাৰিক জীৱনত মতভেদ দেখা যায় নিকট আত্মীয়ৰ লগত দূৰত্ব বৃদ্ধি পাব প্ৰেমত শুভ ফল আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে শিৱলিংগত গাখীৰ পানী দিয়ক ভাল ফল পাব ৰেড কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি দাদাই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু তেওঁ কৈছে যে তেওঁলোকৰ ঘৰৰ ওচৰতে এজন নতুনকৈ ভাড়াতীয়া লোক আহিছে বুলি কৈছে আৰু তেওঁলোকৰ ঘৰলৈ চিনাকি হোৱাৰ অৰ্থে তেওঁলোকে নিমন্ত্ৰণ জনালে আৰু কিন্তু তেওঁ এতিয়া প্ৰায় তেওঁলোকৰ ঘৰলৈ আহি থাকে বুলি কৈছে আৰু তেওঁৰ পত্নীক বেয়া চকুৰে চাই বুলি কৈছে গতিকে মানুহক বিশ্বাস কৰিব পৰা তেওঁ যোগ্য হয়নে নহয় সেই বিষয়ে কিছু জানিব বিচাৰিছে আলহীক বেছিকৈ আখৈ দিলে বাৰীৰ পচলাটো নিজ হাতে কাটি লৈ যায় কেতিয়াবা বেছি লাই পালে গৃহস্থৰ অপকাৰ কৰে আৰু সেয়ে সাৱধানে থাকিব লাগে আৰু কথাত কয় আলহীক নিদিবা ঠাই বাৰীৰ পাত পচলা খায় গতিকে আলহীৰ ক্ষেত্ৰত সদায় অলপ সাৱধানে থাকিব লাগে আৰু এনেও আপোনাৰ ধৰক বাৰীক যদি বন্ধন ৰাখে কিছুমানে চাব বাৰী বন্ধন কৰি দিয়ে বন্ধন কবচ পোৱা যায় তেনেকুৱা কবচ যদি বাৰীৰ চাৰিটা কৰ্ণত পুতি ৰাখে তেতিয়া কেতিয়াও আপোনাক আনে অনিষ্ট কৰিব নোৱাৰে আৰু ইয়াৰ লগে লগে বাৰীত কিন্তু কলগাছ পুতিবলৈ নাপাহৰিব বাৰীৰ পিছফালে যদি কলগাছ পুতে আগফালৰ গেটৰ ওচৰত যদি মিনিমাম দুটামান কলগাছ পুতে প্ৰায় যদি কলগছৰ তলত ধূপচেকীয়া দি আগবঢ়ায় তেতিয়া বাৰীখনত কিন্তু সুৰক্ষা দিয়ে ধন্যবাদ আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰ হিতান্তিৰ মাজলৈ দাদা আমি পৰৱৰ্তী যি ৰাশিফল আছে সেই বিষয়ে জানিবলৈ বিচাৰিম হয় এতিয়া পেজ অফ ওৱান্ডছ এণ্ড চ'ৰ্চ সিংহ ৰাশি লিঅ' আজি কৰ্মৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যুগ ব্যৱসায় বাণিজ্যত বাধাৰ সন্মুখীন হ'ব পাৰে শৰীৰ অশুভ বিদ্যাত মধ্যম ফল প্ৰেমত বিয়া বাৰুৰ যুগ গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ চ'ৰ্চ এণ্ড কিং অফ চ'ৰ্চ কন্যা ৰাশি আজি পৰিয়ালৰ কাৰোবাৰ স্বাস্থ্যৰ বাবে চিন্তা থাকিব বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ আৰ্থিক ক্ষেত্ৰত শুভ ফল লাকি কালাৰ মেৰুন আনলাকি কালাৰ পিংক এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা ওৱান্ডছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে সন্তানৰ কৰ্মপ্ৰাপ্তিৰ যুগ পিতৃ মাতৃৰ মন আনন্দিত হ'ব উচ্চ শিক্ষাত বাধা পৰিব পাৰে আৰ্থিক উন্নতিৰ যুগ প্ৰেমত মধ্যম ফল আজি পাৰিলে ভিকাৰীজনক
টকা পইচা কাপোৰ কানি আদি দান কৰক ভাল হ'ব সিলভাৰ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি বৃশ্চিক ৰাশি স্কৰপিঅ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি শাৰীৰিক সমস্যাই দেখা দিব পাৰে নিকৰজনৰ লগত সম্প্ৰীতি বজাই ৰাখক আৰ্থিক দিশত মধ্যম ফল প্ৰেমত সফলতা আহিব আজি গোল্ডেন কালাৰ লাকি ৰেড কালাৰ আনলাকি দাদা আজি বিষয় কেনেধৰণৰ আগবঢ়াব বিচাৰিব আমাৰ দৰ্শকসকলৰ বাবে হয় আজিৰ বিষয়টো হ'ল ঘৰৰ কালাৰ ঘৰৰ ৰং ঘৰৰ প্ৰৱেশদ্বাৰ পূবফালে হ'লে শুভ ৰং হ'ব বগা পশ্চিমফালে হ'লে লাইট ৰেড যদি ঘৰৰ মেইন ডোৰটো উত্তৰ দিশত হয় তেতিয়া লাইট গ্ৰীণ পাতল সেউজীয়া সাউথ সাইডত হ'লে শুভ কালাৰ হ'ব ব্লু যিকোনো ধৰণৰ ব্লু লাইট ব্লু স্কাই ব্লু নেভি ব্লু এনি কাইণ্ড অফ ব্লু দক্ষিণ পূবত হ'লে ধূসৰ কালাৰ দক্ষিণ পশ্চিমত হ'লে ডিপ ব্লু উত্তৰ পূবত হ'লে য়েলো উত্তৰ পশ্চিম মানে নৰ্থ ৱেষ্টৰ ফালে হ'লে লাইট হোৱাইট তেনেকুৱা যদি কালাৰ কৰিব পাৰে ভাল আৰু ৰাশিমতে প্ৰস্তাৱিত কালাৰ হ'ল মেঘ ৰাশিসকলৰ ৰঙা বৃষৰ গাখীৰৰ নিচিনা বগা মিথুন ৰাশি মানে জেমিনিৰ গ্ৰীণ কেঞ্চাৰ কৰ্কট ৰাশিৰ গোলাবীয়া মুকুতাৰ নিচিনা বগা দুটাই যদি সিংহ ৰাশি লিঅ' পাতল অৰেঞ্জ নতুবা পাতল গ্ৰীণ কন্যা ৰাশিসকলৰ গ্ৰীণ লিব্ৰা তুলা ৰাশিসকলৰ গাখীৰৰ নিচিনা বগা বৃশ্চিক ৰাশি স্কৰপিঅ'ৰ শুভ কালাৰ হ'ব প্ৰবাল ৰং মানে ডিপ ৰেড নতুবা গোলাবীয়া কেপ্ৰিকৰ্ণ মকৰ ৰাশিসকলৰ পাতল ৰঙা নতুবা নীলা ব্লু চেৰিটেৰিয়াছ ধনু ৰাশিৰ স্বৰ্ণবৰণ মানে হালধীয়া গোল্ডেন কালাৰ মীন ৰাশিৰ গোল্ডেন কালাৰ য়েলো কুম্ভ ৰাশিৰ ব্লু কালাৰ স্কাই ব্লু নতুবা নেভি ব্লু তেনেকুৱা কালাৰ যদি এওঁলোকে ইউজ কৰে তেতিয়া কিন্তু শুভ ফল পায় হয় দাদা যিহেতু আপুনি ঘৰৰ আপোনাৰ ৰাশিৰ ভেদে ঘৰৰ ৰং ভিন্ন হ'ব বুলি আপুনি কৈছে এই ক্ষেত্ৰত ঘৰখনৰ মুৰব্বীজনৰ ৰাশিফল চাই পেলাই ঘৰখনৰ কালাৰ বিশ্লেষণ কৰা হয় নে কিবা বেলেগ বিধান আছে ইয়াত ৰুমবিলাক যোনে যোনটো ৰুমত থাকে তো নিজৰ ৰাশিমতে সেইটো কালাৰ কৰিব পাৰে আৰু টোটেল বাৰীখনত যদি অভাৰঅল আপুনি কালাৰ কৰিব খোজে তেতিয়া কিন্তু ঘৰৰ মুৰব্বীজনৰ ৰাশিমতে কালাৰ কৰিব লাগিব যেনে যদি আপোনাৰ মকৰ ৰাশি নতুবা কুম্ভ ৰাশি স্কাই ব্লু লাইট ব্লু আৰু নেভি ব্লু ইউজ কৰক সকলোৰে ভাল হয় ধন্যবাদ আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজত লাগ কৰিম হয় ধনু ৰাশি চেৰিটেৰিয়াছ ওৱান্স এণ্ড টেম্পাৰেন্স আজি দৈনন্দিন কৰ্মত সফলতাৰ যোগ দেখা যায় সন্তান সুখ লাভ আজি নিবনুৱাসকলৰ সফলতা লাভ বিদ্যাত মধ্যম ফল হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া হওক ওৱান্স এণ্ড চ'লছ দুখন কাৰ্ড আজি কৰ্মৰ ক্ষেত্ৰত জটিলতাৰ যোগ দেখা যায় বিশেষ কামৰ বাবে চেষ্টা কৰিলেও বাধা পৰিব বিদ্যাত উন্নতি প্ৰেমত সাৱধান হওক আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ গণেশ মন্দিৰ একেলগে দৰ্শন কৰক ভাল হ'ব পিংক কালাৰ লাকি মেৰুন কালাৰ আনলাকি এতিয়া হওক চ'ৰ্চ এণ্ড চ'ৰ্চ কুম্ভ ৰাশি একুৰিয়াছ দিনটোত যোগাযোগ আদিৰ ক্ষেত্ৰত সফলতা আহিব নতুন ব্যৱসায় বাণিজ্যৰ পৰিকল্পনা নকৰাই ভাল অচিনাকি লোকৰ পৰা সতৰ্কতা অৱলম্বন কৰক গ্ৰে কালাৰ লাকি আৰু সিলভাৰ কালাৰ আনলাকি এতিয়া আহিছোঁ মীন ৰাশিলৈ চ'ৰ্চ এণ্ড নাইট অফ চ'ৰ্চ কৰ্মৰ ক্ষেত্ৰত সফলতাৰ যুগ প্ৰাপ্য ধন প্ৰাপ্তিৰ ক্ষেত্ৰত অযথা বিলম্ব বিদ্যাৰ্থীসকলৰ বাহিৰলৈ যোৱাৰ যুগ প্ৰেমত আনন্দ লাভ অৰেঞ্জ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব হয় আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লগ পাব লাইভ প্ৰগ্ৰামত মই থাকোঁ আপোনাৰ কুৱেশ্যনখিনিও আপুনি পোনপটীয়াকৈ মোলৈ কৰিব পাৰিম আৰু ব্যক্তিগতভাৱে যদি মোৰ লগত লগ ধৰে তেতিয়া গুৱাহাটী পল্টন বজাৰলৈ আহিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি পল্টন বজাৰ গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষাস্ত্ৰ হিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ